এই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে সৃষ্টিকৰ্তাই এই ধৰাত বিভিন্ন জীৱ-জন্তুৰ সৃষ্টি কৰিছে। কিছু জীৱ-জন্তু যদি শান্ত স্বভাৱৰ হয়, কিছু আকৌ অতি হিংস্ৰ, তেন্তে আৰু কিছুমান এনে বিষাক্ত জীৱ আছে যিয়ে মাৰাত্মকভাৱে অতি বিষাক্ত। তাৰে ভিতৰত এবিধ জীৱ হৈছে সৰ্প। এই সৰ্পৰ সন্মুখীন হ'বলৈ মানুহে হাজাৰবাৰ চিন্তা কৰিবলগীয়া হয়, কিয়নো এই বিষাক্ত সৰ্পই যেতিয়া মানুহক দংশন কৰে, তেতিয়াই সেই মানুহগৰাকী বা জন নিমিষতে মৃত্যু হোৱাৰ সম্ভাৱনা থাকে। কিন্তু যদিহে এই বিষাক্ত সৰ্পৰ সপোনত দৰ্শন হয়, সেই দৰ্শনে কাৰোবাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে চমৎকাৰ, অৰ্থাৎ ভাগ্যৰ বতৰা। স্বপ্ন শাস্ত্ৰ অনুসৰি সপোনত সাপ দেখিলে মানুহে বাস্তৱ জীৱনত ভাল খবৰ লাভ কৰে। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। দৰ্শকবৃন্দ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ আহিছোঁ যে সপোনত যদি বিষাক্ত সৰ্প দৰ্শন হয়, তেতিয়া আপোনাৰ জীৱনত কিনো ভাগ্যৰ সলনি হ'ব পাৰে তাকেই এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি কোনো ব্যক্তিয়ে সপোনত ক'লা নাগে ফেট ধৰি থকা দেখিবলৈ পায়, সেয়া অতি শুভ মুহূৰ্ত বুলি মান্যতা দিয়া হয়, যিটো হৈছে হঠাতে ধন টকা প্ৰাপ্তিৰ সংকেত। সেই ব্যক্তিয়ে যে অতি সোনকালে ধন প্ৰাপ্তি কৰিব, সেয়া স্বপ্নশাস্ত্ৰত বৰ্ণিত হৈ আছে। যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্প শুই থকা দেখিবলৈ পায়, সেই সপোনৰ অৰ্থ অনুসৰি সেই লোকৰ কামৰ সুখ প্ৰাপ্তিৰ যোগ সন্মুখ সময়ত। যদি ব্যক্তিয়ে সপোনত কিবা কাম কৰি থাকোঁতে কোনো বিষাক্ত সৰ্প দেখিবলৈ পায়, তেতিয়া সেই লোকৰ অসম্পূৰ্ণ কাম সম্পূৰ্ণ হোৱাৰ যোগ অহা বুলি স্বপ্নশাস্ত্ৰত উল্লেখ আছে। আৰু যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্প গাঁতৰ ভিতৰলৈ সোমাই যোৱা বা গাঁতৰ পৰা ওলাই অহা দেখিবলৈ পায়, তেতিয়া সেই লোকে আগন্তুক দিনত নিজৰ কৰ্মক্ষেত্ৰ, ব্যৱসায় বাণিজ্যত আদিত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব বুলি স্বপ্নশাস্ত্ৰত উল্লেখ হৈ আছে। দৰ্শকবৃন্দ, আনহাতে যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্পই দংশন কৰা দেখিবলৈ পায়, তেন্তে সেয়া শুভ সংকেত বুলি অভিহিত হয় স্বপ্নশাস্ত্ৰ মতে। আনফালে যদি কোনো ব্যক্তিয়ে সপোনত কোনো বিষাক্ত সৰ্পই নিজৰ ৰাস্তা কটা দেখিবলৈ পায়, তেন্তে সেই লোকৰ শত্ৰুৰ বিনাশ হয় অতি শীঘ্ৰে। আৰু যদি কোনো ব্যক্তিয়ে সপোনত নাগ পূজা কৰা দেখিবলৈ পায়, তেতিয়া সেই লোকৰ অতি শীঘ্ৰে আধৰুৱা কাম সম্পূৰ্ণ হোৱাৰ সময় সমাগত বুলি বিশ্বাস কৰা হয়। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।